নমস্কাৰ বন্ধু বান্ধৱীসকল, মই চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে জানে যে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে কেনেদৰে এপ্লাই কৰিব লাগিব সেইটো জানিবৰ কাৰণে মই ভিডিঅ'টো সম্পূৰ্ণ চাওক। আপোনালোকে ষ্টেপ বাই ষ্টেপ মই আপোনালোকক বুজাই যাম কেনেকৈ এপ্লাই কৰিব লাগে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে গুগল ক্ৰম অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপুনি ইয়াতে আছাম পুলিচ বুলি চাৰ্চ কৰিব। আছাম পুলিচ বুলি চাৰ্চ কৰাৰ পাছত আপোনালোকে ইয়াতে প্ৰথম SLPRB বুলি থাকিব, এতিয়া আপুনি ক্লিক কৰি দিব। তাতে ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে ইয়াতে তলত থাকিব ক্লিক ইয়াত, আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে কণ্টেক্ট মোবাইল কৰিব। এনেকুৱা ধৰণৰ পেজ এটা খোল খাব। তলতে থাকিব এপ্লাই বুলি, এপ্লাই আপুনি ক্লিক কৰিব। আৰু এটা কথা দেই, যিসকল যোৱা বছৰৰ ডিচেম্বৰৰ যোনটো আপুনি এপ্লাই কৰিছিলে আছাম পুলিচৰ, যিসকল সেইবিলাক এপ্লাই কৰিছে সেইলোকে কিন্তু এতিয়া লগইনত আপুনি ক্লিক কৰি পেলাই আপুনি এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু যিসকল নতুন এপ্লাই কৰা নাই, যোৱাবাৰ আছাম পুলিচৰ যোনটো আহিছিলে এপ্লাই কৰা নাই, সেইসকল লোকে আপুনি যিসকল এপ্লাই কৰা নাই সেইসকলক আপুনি ৰেজিষ্টাৰ কৰিব লাগিব প্ৰথমত, ঠিক আছে। এতিয়া আপুনি ৰেজিষ্টাৰত আপোনাৰ এইটো ৰেজিষ্টাৰৰ আপোনাৰ কেনেধৰণে এপ্লাই কৰিব লাগিব সেইটো মই ভিডিঅ' বনাই দিছোঁ, আপোনালোকে আই বাটনত চাব। তাৰপিছত মই লিংকটো দি থওঁ, আপোনাৰ তাতে ক্লিক কৰি আপুনি ভিডিঅ'টো চাব, ঠিক আছে। আজি মই দেখুৱাম যে কেনেদৰে লগ ইন কৰি আপুনি এপ্লাই কৰিব পাৰিব, ঠিক আছে। যিসকল আগতে এপ্লাই কৰিছে আছাম পুলিচত ABUBত, সেইসকল আপুনি এওঁলোকে ইয়াতে লগ ইন কৰিব। লগ ইনত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে প্ৰথমতে আপোনাৰ এটা মোবাইল নম্বৰটো দিব। মোবাইল নম্বৰটো দিয়াৰ পাছত আপোনাৰ ডেট অফ বাৰ্থটো দিয়াৰ পিছত আপোনালোকে ইয়াতে আপোনাৰ আধাৰ নম্বৰটো লিখি দিব, ঠিক আছে। প্ৰথমে আপোনাৰ মোবাইল নম্বৰটো দিব। ইয়াতে আপুনি এইবিলাক ডিটেইল মোবাইল নম্বৰ, ডেট অফ বাৰ্থ, আপোনাৰ আধাৰ কাৰ্ডটো দিয়াৰ পিছত আপুনি ইয়াতে লগ ইনত ক্লিক কৰি দিব। লগ ইনত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে কণ্টেক্ট কৰি যাব। এনেদৰে এটা পেজ খোল খাই যাব। আপুনি চেম তেনেকুৱাই আছাম পুলিচ যেনেকৈ আপুনি এপ্লাই কৰিছে ঠিক চেম তেনেকুৱা ধৰণৰ হ'ব। আপোনালোকে যিটো আপোনাৰ আছাম পুলিচ এপ্লাই কৰা নাই বা কেনেদৰে এপ্লাই কৰে সেইটো জানিবৰ কাৰণে মোৰ আই বাটনত দিয়া থাকিব ভিডিঅ', হয়তো আপুনি ক্লিক কৰি আপোনাৰ মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই পেলাই আপুনি নিজে ঘৰতে বহি এপ্লাই কৰিব পাৰিব, ঠিক আছে। ইয়াত তাৰপিছত আপুনি তললৈ যাব। তললৈ যোৱাৰ পিছত আপুনি ইয়াতে চাব ছেভ এণ্ড প্ৰচিড বুলি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত কণ্টেক্ট মোবাইল দি যাব। চাৰ্ভাৰ বহুত শ্ল' হৈ আছে, সেইকাৰণে অলপ লোডিংটো লৈ আছে। ইয়াৰ পিছত আপোনাৰ এতিয়ালৈকে চব ফিল আপ হৈয়ে থাকিব আগৰ পৰাই। আপোনালোকে খালি ছেভ এণ্ড প্ৰিভিউত ক্লিক কৰি দিব। ক্লিক কৰাৰ আকৌ এবাৰ জিৰাব অলপ সময়। জিৰাৰ পিছত আপোনালোকে ইয়াতে গোটাই থাকিব আপোনাৰ আগতে যিসকল আছাম পুলিচ এপ্লাই কৰিছিলে সেইসকলৰ আগতে এপ্লাই কৰিলে ডাইৰেক্ট আপুনি এপ্লাই কৰিব পাৰিব আছাম পুলিচ ডিপাৰ্টমেণ্টত। তাৰপিছত ছেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে ফটো আৰু চিগনেচাৰ ওলাই আহিব। আৰু আপুনি তললৈ স্ক্ৰল কৰিব কৰি পেলাই আপুনি কনফাৰ্ম বুলি ক্লিক কৰি দিব। তাৰপিছত আপুনি তললৈ স্ক্ৰল কৰি পেলাই আপুনি কনফাৰ্মত ক্লিক কৰি দিব। ইয়াৰ পিছত আপুনি ইয়াতে কনফাৰ্ম কৰি দিব। কনফাৰ্ম ক্লিক কৰি দিব। ক্লিক কৰাৰ পৰা ইয়াতে পপআপ আহিব, এতিয়া আপুনি অ'কে কৰি দিব। অ'কে কৰি আপোনাৰ ছাবমিট হৈ যাব এইটো। ইয়াৰ পিছত আপুনি এপ্লাই কৰিব লাগিব। আপুনি যিসকল এপ্লাই কৰিছিলে এইবিলাক, ঠিক আছে। আৰু যিসকল আছে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টত সেইবিলাক আপুনি ইয়াতে এপ্লাই কৰিব লাগিব। প্ৰথমে আছে এইটো, আপুনি য'ত এপ্লাই কৰিব পাৰে তাতে এপ্লাই কৰি ল'ব। মই ইয়াতে কৰি আছোঁ, আপোনালোকে চাই ল'ব ক'ত এপ্লাই কৰিব পাৰিব। এইবাৰ আপুনি ইয়াতে এপ্লাই কৰিব পাৰে। চিলেক্ট বুলি লিখা থাকিব, ইয়াতে আপুনি চিলেক্ট কৰি ল'ব ক'ত আপুনি এপ্লাই কৰিব পাৰে। ইয়াতে ফৰেষ্ট ডিপাৰ্টমেণ্ট গ্ৰেড 1 আপুনি ইয়াতে ক্লিক কৰি পেলাই আপুনি ছাবমিট কৰি দিব। আকৌ এবাৰ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ফৰেষ্ট কাৰ্ডত আপুনি ক্লিক কৰি দি পেলাই আপুনি ইয়াতে ছাবমিট কৰি দিব। তাৰপিছত আকৌ এবাৰ চিলেক্ট কৰিব। চিলেক্ট কৰি আপুনি গেম ৱাচাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আপুনি
ক্লিক কৰি দিব, য'ত আপুনি এপ্লাই কৰিব পাৰিব তাতে আপুনি ক্লিক কৰি দিব। সেম প্ৰচেছ আগৰ ভিডিঅ'টো মই আই বাটনত দি থৈ দিম, আপোনালোকে তাতে ক্লিক কৰি পেলাই আপুনি আই বাটনত আপুনি চাব পাৰিব। ক্লিক কৰি আপুনি কেনেদৰে এপ্লাই কৰিব পাৰে তাতে আপুনি চাব পাৰে, আই বাটনত দিয়া থাকিব মোৰ ভিডিঅ'টো, ঠিক আছে। তাৰপৰা আপুনি ইয়াতে ক্লিক কৰি পেলাই ইয়াৰ পাছত আপুনি ইয়াতে কণ্টেক্ট বুজি পাব, চাৰ্ভাৰ বহুত শ্ল' চলি আছে, বহুত মানুহে মানে এপ্লাই কৰি থাকিলে বহুত চাৰ্ভাৰটো শ্ল' হৈ যায়। ইয়াৰ পাছত আপোনালোকে ছেভ এণ্ড প্ৰচিড বুলি ক্লিক কৰিব। ইয়াৰ পাছত আপোনালোকে এনে ধৰক পেজ এটা খোল খাই যাব, আপুনি তললৈ স্ক্ৰল কৰিব, স্ক্ৰল কৰি পেলাই ফাইনেল কনফাৰ্ম আপুনি ক্লিক কৰিব। ফাইনেল কনফাৰ্ম ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা OTP আহিব, আপোনাৰ মোবাইল নম্বৰ OTP যাব, যোনটো আপোনাৰ মোবাইল নম্বৰটো দিছে তাতে আপোনাৰ এটা OTP আহিব। তারপরে OTP-টো দি পেলাই আপুনি সাবমিট কৰি দিব। সাবমিট কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে অল ডাটা ইজ ভেৰিফাইড সাকসেসফুলি, আপোনাৰ মানে এইটো আপোনাৰ কি হৈ গৈছে, এপ্লাই হৈ গৈছে। ঠিক তেনেদৰে এই দুটা বস্তু আপুনি সেম প্ৰচেছ আপুনি এপ্লাই কৰিব পাৰিব, ঠিক আছে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই কিবা ভাল লাগিছে, নলেজ মাইণ্ড হৈছে, তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব আৰু আপোনাৰ বন্ধু বান্ধৱীয়ে শ্বেয়াৰ কৰি দিব। আৰু মোৰ ভিডিঅ'টো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনাৰ ছাবস্ক্ৰাইবে মোক বহুত মোটিভেট কৰে আকৌ এটা নতুন ভিডিঅ' বনাবলৈ। ধন্যবাদ, সুস্থ থাকক, ভালে থাকক।